যে পুনরে উপস্থিত হচ্ছে দক্ষিণ হাওড়া মানকাছড় জেলার রাজার হরুপ যে এই সেম রোড দেখা গৈছে বছর বছর ধরে জবরদস্ত ভুগি আছে মানকাছড় বাসী। কারণ জেলাখনৰ এখন মাত্ৰ ৰাস্তা পথ আজিলৈকে বিধ্বস্ত অৱস্থা। কাৰণ ইয়াত স্বাধীনতাৰ বিচাৰে পৰা এনেকুৱা জবৰদস্ত ভুগি আছে মানকাছড় বাসীয়ে। প্ৰথমতে দৃশ্য দেখুৱাম যে কেনেদৰে আচলতে দেখা গৈছে মানকাছড়ৰ পৰা হাচিঙৰ মাত্ৰ 22 কিলোমিটাৰ পথ যে জিলাখনৰ এখন মাত্ৰ ৰাস্তা, যি ৰাস্তা দেখা গৈছে দীৰ্ঘদিন ধৰি বিধ্বস্ত অৱস্থাত, যাৰ বাবে জমজটন ভুগিবলগীয়া হৈছে মানকাছড় বাসী ৰাইজে। এই ৰাস্তাৰে নিতেও হাজাৰ হাজাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকে আদি কৰি শ শ বাহন আচলতে যাতায়াত কৰে, কিন্তু দেখা গৈছে যে বিধ্বস্ত অৱস্থা। কাৰণ এই ৰাস্তাৰ বাবে দেখা গৈছে যে জৰুৰীকালীন সেৱা যে এম্বুলেন্স বা কোনো ৰোগী অনা নিয়া কৰাৰ কাৰণে আচলতে একে জমজটন ভুগিবলগীয়া হৈছে। কাৰণ এই বিধ্বস্ত অৱস্থাৰ মাজেৰে কোনো ধৰণৰ ৰোগী অনা নিয়া কৰাত অসুবিধা হৈছে। কাৰণ বিভিন্ন সময়ত দল সংগঠন তথা স্থানীয় দাবী জনাই আহিছে, যদিও আজিলৈকে বিধ্বস্ত অৱস্থা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। কাৰণ এটা কথা ক'ব লাগিব, কেইদিনমান পূৰ্বে আচলতে মুখ্যমন্ত্ৰী সমজুৱা সমন্বয় ঘোষণা কৰাৰ পিছতে দেখা গৈছে মানকাছড় জিলাখনত এজনৰ পিছত আনজনকৈ যি আচলতে বিধায়ক সাংসদ আহি উপস্থিত হৈছিলে। কিন্তু এখনেই জিলাবাসীৰ এটাই কমপ্লেইন আছিলে যে আচলতে এই মানকাছড়ৰ যে HM ৰোড আছিলে, এই ৰোডখন আচলতে বিধ্বস্ত অৱস্থাত যি মেৰামতিৰ কাৰণে দাবী জনাই আহিছিলে। আৰু প্ৰতিগৰাকী যি আচলতে নেতাই আচলতে কৈছিলে যে মেৰামতি হ'ব, কিন্তু আজিলৈকে কোনো ধৰণৰ মেৰামতিৰ কাম আৰম্ভ কৰা নাই। কোনো আছে বাহন চালকসকল আছে, কথা পাতিবলৈ যত্ন কৰিম। ৰাস্তা এইটো যোনটো ৰাস্তা 22 কিলোমিটাৰ ৰাস্তা হাটশিঙাৰীৰ পৰা মানকাছড়লৈকে অসমৰ ভিতৰত আৰু এনেকুৱা জঘন্য ৰাস্তা হয়তো কতো নাই। অকল আমি মানকাছড়বাসী, মানকাছড় চালমৰা ডিষ্ট্ৰিক্টবাসীয়ে জমজটনা ভুগি আছো বহুদিনৰ পৰা। অসম চৰকাৰে যদি ইচ্ছা কৰে এই 22 কিলোমিটাৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিব পাৰে, কিন্তু কিহৰ বাবে ৰাস্তাটো কাম নকৰে আমি নাজানো। কিন্তু অসম চৰকাৰক মই আপোনাৰ যোগেদি জনাওঁ যে ৰাস্তাটো কামটো কৰিলে বহুত ভাল হ'ব। আপোনাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী বা সাধাৰণ মানুহ, পেচেণ্ট, কোনো মানুহে ইয়াত ভালকৈ যাব নোৱাৰে। এই গাড়ীবিলাক যে চলে দিনে দিনে গাড়ীত কিবা নহয় কিবা প্ৰব্লেম হৈয়ে থাকে। এইটো অকল ৰাস্তাৰ কাৰণে বহুত জঘন্য ৰাস্তা বুলি ক'ম। এইটো অসমৰ ভিতৰতে জঘন্য ৰাস্তা। কথা ক'বলৈ গ'লে এইটো আমাৰ মানকাছড় সমষ্টিৰ এইটো ৰাজনীতি হৈছে মূল পথ। যোনে MLA হয় কোনে ৰাস্তাটো লৈকে ৰাজনীতি কৰে। এতিয়ালৈকে আমি ৰাস্তাটো ভাল এতিয়ালৈকে দেখা নাই। আমি ইয়াৰ পৰা যদি ঠেকামাৰীত যাব লগা হয় আমাৰ মানে বিষ হয়, গোটেই শৰীৰত মানে বিষ হৈ যায়। হয়, এইটো 1.5 পৰা 2 ঘণ্টামান সময় লাগে। যোনটো ৰাস্তা ভাল থাকিলে আমাৰ ইয়াৰ পৰা মিনিমাম 45 থেকে 50 মিনিট সময় লাগে। এতিয়া তাৰ বাই ডাবল লাগি গৈ আছে। আমি ইয়াৰ দ্বাৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে আপুনি অতি সোনকালে আমাৰ এই ৰাস্তাটো ভাল কৰি দিয়ক। ইমাৰ্জেঞ্চি ৰোগীটো আপোনাৰ ইয়াৰ পৰা ক'বলৈ গ'লে কাটলবাৰী বা আপোনাৰ দিয়াৰে নাপায়, তাৰ আগতে কিজানি ওপৰত উঠি যাম, এনেকুৱা ৰাস্তা বেয়া আছে। এইটো মানে চৰকাৰক এইটো আহ্বান জনাওঁ, অতি সোনকালে এই পথটো মানে মেৰামতি কৰি দিব লাগে। বহুত অসুবিধা হৈ আছে আমাৰ স্কুলত যোৱা কৰা অহা যোৱাৰ বহুত অসুবিধা হৈ আছে। আৰু মানে হাস্পতালত গ'লেও মানে বহুত অসুবিধা হৈ আছে। এইটো চৰকাৰক আমি আহ্বান জনাওঁ, অতি সোনকালে এই পথখন মেৰামতি কৰি দিব লাগে। হয়, আসলে বাহন চালকৰ মন্তব্য আছিলে এটাই মন্তব্য, আচলতে দীৰ্ঘদিন ধৰি বিধ্বস্ত পথখন আচলতে মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ কাৰণে সুবিধা কৰি দিব লাগে। কাৰণ বছৰ বছৰ ধৰি মানকাছড় বাসীয়ে জমজটত ভুগি আছে। কাৰণ জিলাখনৰ মূল পথ হোৱা সত্ত্বেও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা নাই। আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এয়া হ'ল লক্ষণীয় বিষয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।